যোৱা মঙ্গলবাৰ 20 তাৰিখ তাৰ বাইদেউ ঘৰত গৈছিলে ফুৰিবলৈ। তাত ছোৱালী এজনী আছিলে, মোৰ ফুৰিবলৈ গৈছিলে। ছোৱালীজনী লৈ যোৱাৰ পিছৰ পৰা আপোনাৰ মোবাইলটো ছুইচ অফ, মানুহজনী খবৰ নাই, ছোৱালীজনীও খবৰ নাই, আজিলৈকে খবৰ নাই। থানাত এজাহাৰ দিয়া হৈছে। তাৰপিছত আপোনালোকে আকৌ সোধা পোছা কৰিছিলে নে? সোধা পোছা একদম গোটেই পৰিয়াললৈকে কৰিলোঁ, কোনো সন্ধান নাই। আপোনাৰ কিবা সন্দেহ আছে নেকি? সন্দেহটো তেনেকুৱা মানুহ কোৱা মতেতো কোনোবা মানুহ যায়, কিন্তু মানুহটো চিনি নাপাওঁ আমাৰ ঘৰত। যোৱা মঙ্গলবাৰ 20 তাৰিখৰ পৰা মোৰ মানুহজনী এই বৰচালা বালিজানত গৈছিলে ছোৱালীজনী আনিবলৈ। তাৰপিছৰ পৰা মানে 12টামানৰ পিছৰ পৰা মোবাইলটো ছুইচ অফ, আজিলৈকে তাৰ কোনো সন্ধান নাই। এতিয়া মই অনুৰোধ কৰিছোঁ যে প্ৰশাসনে এই মোৰ ছোৱালীজনী মানুহজনী বিচাৰি দিয়ে। উদ্যানি গ'ল, এতিয়া মোক মাক বিচাৰি আছোঁ, আপোনালোকে ওলাই যাওক। আমাৰ মাক লাগে আৰু ভনীক লাগে, আপোনালোকে অনুগ্ৰহ কৰি বিচাৰি উলিয়াই দিয়ক। প্ৰশাসনে যোৱা মঙ্গলবাৰ 20 তাৰিখ তাৰ বাইদেউ ঘৰত গৈছিলে ফুৰিবলৈ। তাত ছোৱালী এজনী আছিলে, মোৰ ফুৰিবলৈ গৈছিলে। ছোৱালীজনী লৈ যোৱাৰ পিছৰ পৰা আপোনাৰ মোবাইলটো ছুইচ অফ, মানুহজনী খবৰ নাই, ছোৱালীজনীও খবৰ নাই, আজিলৈকে খবৰ নাই। থানাত এজাহাৰ দিয়া হৈছে। তাৰপিছত আপোনালোকে আকৌ সোধা পোছা কৰিছিলে নে? সোধা পোছা একদম গোটেই পৰিয়াললৈকে কৰিলোঁ, কোনো সন্ধান নাই। আপোনাৰ কিবা সন্দেহ আছে নেকি? সন্দেহটো তেনেকুৱা মানুহ কোৱা মতেতো কোনোবা মানুহ যায়, কিন্তু মানুহটো চিনি নাপাওঁ আমাৰ ঘৰত। যোৱা মঙ্গলবাৰ 20 তাৰিখৰ পৰা মোৰ মানুহজনী এই বৰচালা বালিজানত গৈছিলে ছোৱালীজনী আনিবলৈ। তাৰপিছৰ পৰা মানে 12টামানৰ পিছৰ পৰা মোবাইলটো ছুইচ অফ, আজিলৈকে তাৰ কোনো সন্ধান নাই। এতিয়া মই অনুৰোধ কৰিছোঁ যে প্ৰশাসনে এই মোৰ ছোৱালীজনী মানুহজনী বিচাৰি দিয়ে। উদ্যানি গ'ল, এতিয়া মোক মাক বিচাৰি আছোঁ, আপোনালোকে ওলাই যাওক। আমাৰ মাক লাগে আৰু ভনীক লাগে, আপোনালোকে অনুগ্ৰহ কৰি বিচাৰি উলিয়াই দিয়ক। প্ৰশাসনে